গুড মৰ্ণিং এভৰিৱান। আজি মানে খুব এটা ভাল লগা দিন, কাৰণ মোৰ ভতিজী ৰুহি, মানে মোৰ ভণ্টি ছোৱালীজনী ৰিয়াঞ্চি, তাই আজি প্ৰথমবাৰৰ কাৰণে আহিব জেঠাইৰ ঘৰলৈ। চ' বহুত এক্সাইটেড হৈ আছোঁ। এতিয়া মোৰ বহুত কাম আছে। এতিয়া মই পাকঘৰত মানে সোমাই যাওঁ, আৰু এয়া মানে বহুত পিছৰ হয়, মানে ভাগৰি পৰিলোঁ, বহুত কাম কৰিলোঁ, মানে ৰন্ধা বঢ়াৰ পৰা মানে ভাবিলোঁ সিহঁত সোনকালে আহিব, কিন্তু সিহঁতৰ অকণমান কিবা এটা কাম থকাৰ কাৰণে অকণমান দেৰি হ'ব বুলি ক'লে। গতিকে মই ভাবিলোঁ অকণমান ৰন্ধা বঢ়াখিনি আগবঢ়াই থওঁ, কিয়নো আহিলে অকণমান কথা পাতিব সময় পাম। কিন্তু ক'ত, পূৰা কৰিয়ে আছোঁ। ফাইনেলি সিহঁত আহি গ'ল। গোটেইকেইজনী আহি গ'ল। এতিয়া ভাল লাগিছে গোটেইকেইজনীক লগ পাই। বহুত বেছিয়ে ভাল লাগে এনেকৈ কেতিয়াবা, মানে নিজৰ মানুহখিনিৰ সৈতে সময় অকণ উলিয়াব পাৰিলে খুবেই ভাল লাগে। গতিকে এয়া আম্মু মাহীয়েকৰ কোচত বহি আছে। এয়া মাছ, এতিয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। তাৰপিছত বৰ বিশেষ একো নবনাওঁ, যিহেতু ঘৰৰে হয়, তথাপিও আৰু লগে ভাগে খাম বুলি এয়া পাপৰ ফ্ৰাই কৰি ল'লোঁ। মাছখিনি মোৰ ফ্ৰাই হৈয়ে গ'ল অলৰেডি। এয়া দাইল বনাই ল'লোঁ, আৰু এয়া মাছ মই বনাইছোঁ ৰঙালাওৰে পটল ভাজি। আৰু সিহঁতে ঠাণ্ডা লৈ আহিলে। মইতো ঠাণ্ডা খুব এটা নাখাওঁ। এয়া মাটন লৈ আহিছে, মোৰ ফেভৰেট, আৰু মাছৰ কণী মই বহুত বেছি ভাল পাওঁ। লৈ আহিছে সিহঁতে মোৰ কাৰণে। আৰু এয়া চাহ, মানে চিম্পলি সিহঁতে বোলে খাব মন নাই, বহুত অলৰেডি 1 বাজি গ'ল, মানে ভাত খাবই হ'ল, এতিয়া আহি পাইছে। এয়া মাংস বনি আছে। এটা মানুহ হাই, এয়া খাওঁ খোৱা। কণী কিন্তু মই কৰিছোঁ, কিন্তু এয়া কৰি বিনা টেনশ্যনত বোলে টিভি চাই আছে। এয়া মুনুৱে আম্মুক ভিডিঅ' দেখাই আছে। এইফালে কুলাৰ, এইফালে ফেন, এইফালে এয়া মোৰ স্পেচিয়েল গেষ্ট, পূৰা একদম ষ্টাইলত শুই আছে। এয়া ৰুহি বিন্দাছ শুই আছে। কি আৰামত শুইছে তাই, ভাল লাগি গৈছে। আৰু শোৱাৰ পিছত বেছিয়ে মৰম লাগে। গতিকে তাইক শুব দি পেলাই আমি কামত লাগি আছোঁ পূৰা। এয়া আম্মু গান শুনিয়ে আছে, নাচিয়ে আছে। এইজনী আৰু নুশুৱেই, মানে এইজনী যে অকণমান ডাঙৰ, 2 মাহ 8 দিনৰ মানে ডাঙৰ হয়। গতিকে এয়া আমি এনেকৈয়ে, আৰু মোৰ ভাগৰ লাগি গৈছে, অকণমান বহিছোঁ, কাৰণ ৰন্ধা বঢ়াবোৰ হৈ গ'ল মোটামুটি শেষেই। আৰু এয়া আম্মুৱে এতিয়া টিভি চাব লৈছে। আম্মুৱে টিভি চাই আকৌ খুব ভাল পায়। আকৌ ৰুহিয়ে অকল বিচনাত শুইহে ভাল পায়। এয়া ভিনিয়েক আৰু খুলখালিৰ মাজত কি ডিছকাশ্যন, বাপৰে। এয়া মা, আজি আমি পূৰা টায়াৰ্ড হৈ গৈছোঁ, পূৰা কাম কৰি আছোঁ। এতিয়া ইহঁতে আহিও লাগি দিছে, ভাল লাগিছে। আম্মুও মানে নুশুৱে এতিয়া, বহুত মানুহ পাইছে যে, বহুত ফূৰ্তি পাইছে আৰু তাই। এয়া আমৰ সৈতে ভোট জলকীয়া কি জ্বলা হৈছিলে পাই, বহুত টেষ্টি হৈছিলে। আৰু এয়া বনাইছিলে, মানে ৰেডি কৰিছিলে মোৰ ভনী জোঁৱাই, বহুত টেষ্টি হৈছিলে। আৰু এতিয়া আমি ভাতৰ মানে অলম'ষ্ট হৈয়ে গ'ল। এয়া মাংস হ'লে মানে শেষ, আৰু এতিয়া ভাত দিম। গতিকে সকলোৱে মিলি খাব। এয়া ৰুহি ফাইনেলি সাৰ পালে, অথনিৰ পৰা শুই আছিলে, এতিয়া উঠিলে ছোৱালীজনী। এতিয়া 2 ভনী একেলগে টিভি চাব লৈছে, আম্মু এণ্ড ৰুহি। গতিকে এনেকৈয়ে আৰু এতিয়া ভাতৰ ব্যৱস্থা হৈ গ'ল। আজি বিশেষ একো বনোৱা নাই, যিহেতু ফেমিলিয়ে মানুহকেইজনে। গতিকে মিলিয়ে এসাঁজ খাব পাৰিলেই হৈ যায়, আৰু সেইখিনিয়ে যথেষ্ট, বহুত ভাল লাগে। গতিকে ইহঁতকেইজনে খাই ল'লে, আমি সকলোৱে থাকিলোঁ। আমি পিছতকৈ খাম অকণমান, ইহঁত খোৱা হোৱাৰ পিছত। নাজানো কেনেকুৱা হৈছে, ইহঁতে ভালে পাইছে বুলি কৈছে। আৰু গতিকে এয়াই, আৰু ভাল লাগিছে বহুত। আকৌ ৰুহি আজি ফাৰ্ষ্ট টাইম আহিছে কাৰণে তাইতো একো খাব নোৱাৰে, সৰু আছে। গতিকে অকণমান নিয়ম হিচাপত মই এপাত মানে ৰূপৰ বনাই দিলোঁ, আৰু তাইক গিফ্ট হিচাপে দিলোঁ। আৰু ফাৰ্ষ্ট তাইক সেইখিনি দেখুওৱা নহ'ল, তাইক অকণমান মৌ খুৱাইছোঁ। প্ৰথম আহিলে মৌ খুৱাব লাগে অকণমান, বা চেনিটো নিদিওঁ সৰু কাৰণে, মৌ দিলোঁ অকণমান, মূৰটো ফনিয়াই দিলোঁ, আৰু অকণমান তেল লগাই দিলোঁ। এইখিনি নিয়ম, আৰু আপোনালোকৰ ফালে কেনেকুৱা নিয়ম হয় নাজানো, আমাৰ ফালে কিন্তু এইটোৱে চলে। গতিকে এইখিনি আৰু মই ফ'ল' কৰিলোঁ। এতিয়া আম্মু আৰু ৰুহি, মাহীয়েকে কৈছে ফটো এখন উঠাই দিয়াচোন আম্মুৰ লগত, কিন্তু আম্মুৱে ফটো উঠিবই নোখোজে, খালী ভনীয়েকক চাই থাকে।
এটা প'জো নিদিলে মানে অথনিৰ পৰা ট্ৰাই কৰিলোঁ ফটো এখন নুঠিলে কি কৰিম আৰু এতিয়াতো উপায় নাই যি নহওক আমুৱেও ভনীয়েকক বহুত ভাল পায় ভনীয়েকেও আমুক ভাল পায় দুয়ে মানে চোৱাচুই কৰি থাকে এই বিচনাৰ অৱস্থা নাই আৰু মানে কি কৰিম আৰু এয়া জেঠায়েকে লৈছে ৰুহীক আৰু এতিয়া ফাইনেলি মানে ৰুহীহঁত যাব ওলালে কিন্তু আমুৱে আগতেই বহিছে আমুৱে মানে গাড়ীত উঠি ইমানেই বেছি ভাল পায় গাড়ী দেখিলে আৰু থাকিব নোৱাৰে তাই কি ধুনীয়াকৈ বহি লৈছে তাই মানে যেন তাইহে যাব আৰু তাই মানে খুব ভাল পায় গাড়ীত উঠি এতিয়া গোটেইকেইজনীয়ে যাব আৰু বেয়াও লাগিছে ইমান কণ সময় খুব ধেমালি কৰিলোঁ ভাল লাগিলে আমি চাৰিওজনী ভনী এতিয়া যাবলৈ ওলালে দেখুৱাই আছোঁ ইহঁত যাবগৈ এতিয়া বহুত মনটো বেয়া লাগিছে কিন্তু উপায়টো নাই গতিকে আকৌ পিছতকৈ লগ হ'ম আজি ফাৰ্ষ্ট টাইম ৰুহি আহিলে চব ভাল লাগিলে বাকী এতিয়া ইহঁত উঠিব গাড়ীত এতিয়া যাব বাকী আৰু বিশেষ একো মানে এইখিনিয়ে আৰু আজিৰ দিনটো মই দেখুৱালোঁ গতিকে আপোনালোকে জনাব কেনেকুৱা লাগিছে এয়া আমুৱে চাই আছে কাৰণ তাই ভাল পোৱা গাড়ীখনত ৰুহিয়ে উঠি গুচি যাব আৰু আমুৱে উঠিব নাপাব আমু তথাপিও হাঁহি দিছে আৰু যি নহওক ভাল লাগিলে আজি গোটেই দিনটো গতিকে আপোনালোকে জনাব ভাল লাগিলে গতিকে মই আকৌ বেলেগ বেলেগ ভিডিঅ' লৈ আহি থাকিম মই ফুলমণিয়ে আপোনালোকে ভাল লাগিলে জনাব বেয়া লাগিলেও জনাব যাতে মই আকৌ ভালকৈ বনাব পাৰোঁ এইখিনি মেমৰিজ হিচাপে মই ৰাখি থ'লোঁ আমাৰ ফটোখিনি গতিকে এয়াই আৰু আজি মানে ভিডিঅ'টো বিশেষ একো নাই আৰু গতিকে আপোনালোকৰ মতামত জনাব বুলি আশা থাকিলে গতিকে এয়া আমি ফটো কেইখনমান উঠিছিলোঁ পাপাও আছিলে মানে আৰু এয়া মোৰ ৰুহি মাহীয়েক মানে বাপৰে চব আৰু মানে গতিকে ফটোকেইখন ৰাখি থ'লোঁ গতিকে এয়াই কি প'জ মানে বেলেগ বেলেগ আৰু মানে গতিকে এইবিলাক আকৌ মুহূৰ্ত মানে ৰাখি থৈ পেলাই পিছতকৈ চাবলৈ খুব ভাল লাগে সেইকাৰণে মই ৰাখি থওঁ কাৰণ ভাল লাগে ইহঁতৰ সৰুকালীৰ মুহূৰ্তবোৰ পিছতকেতো নেপাম গতিকে এতিয়াই যদি ৰাখি নথওঁ আৰু পিছত কি হ'ব গতিকে পিছত চাব পাৰিম যে সৰু আছিলা এনেকৈ মানে এইবিলাক কৰিছিলা বা এনেকুৱা চাব পাৰিব আৰু সিহঁতক গতিকে এয়াই আৰু বাই বাই আজিলৈ